तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে এটা পুনৰ ভাল খবৰ আহি গ'ল। আছাম পুলিচ SLPRB ফালৰ পৰা পুনৰ নতুনকৈ আছাম পুলিচৰ বাবে এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ল আৰু এই এডভাৰটাইজমেণ্টখন আহিছে 12/12/2025, মানে অৰ্থাৎ 12 ডিচেম্বৰত আহিছে, আজি আহিছে অৰ্থাৎ। গতিকে আমি এডভাৰটাইজমেণ্টখননো কি আছে সেই বিষয়ে জানিব বিচাৰোঁ। গতিকে এডভাৰটাইজমেণ্টখন আমি যদি এডভাৰটাইজমেণ্টত ক্লিক কৰি দিওঁ আৰু আমি এই এডভাৰটাইজমেণ্টখন ডাউনলোড এগেইনত ক্লিক কৰোঁ। ক্লিক কৰি দিয়াৰ লগে লগে PDF আহি যাব। আমি PDF ক্লিক কৰি দিওঁ যে। গতিকে বন্ধু বান্ধৱীসকল, এইখনেই হ'ল এডভাৰটাইজমেণ্ট SLPRB ফালৰ পৰা অহা আছাম পুলিচৰ। আৰু এই এডভাৰটাইজমেণ্টখনতনো কি কি আছে, কি কি পোষ্টৰ বিষয়ে কৈছে, সেই পোষ্টখিনিৰ বিষয়ে আমি জানো আহক। আৰু ক'ত কিমান পোষ্ট আছে সেইখিনিৰ বিষয়েও আমি জানিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি প্ৰথমবাৰ শেষলৈ সুন্দৰভাৱে চাই যাওক, যাতে আপোনালোকে তথ্যখিনি সুন্দৰভাৱে জানে। ইয়াত এডভাৰটাইজমেণ্টখনত 1 নম্বৰ ৰুলত লিখিছে যে ইন পাৰ্চুৱেঞ্চ অফ দ্য ডাইৰেকশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ ফিলিং আপ অফ 48 পোষ্ট অফ সাব ইন্সপেক্টৰ UB ইন দ্য আছাম পুলিচ, 4 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ, 39 পোষ্ট অফ এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট ইন দ্য পে স্কেল অফ RS 14,000 to 70,000 পে বেন নং 2 plus RS 8,700 get pay plus order allowance as admissible under the rules। অৰ্থাৎ ইয়াত কোৱা হৈছে যে UBSI আহিছে 48টা পোষ্ট অসম পুলিচৰ, আৰু 4টা পোষ্ট আহিছে সাব ইন্সপেক্টৰ APRত, আৰু 6টা পোষ্ট আহিছে কামাণ্ডোৰ, আৰু 39টা পোষ্ট আহিছে এছিষ্টেণ্ট জেইলৰ অফ প্ৰিজন। আৰু ইয়াত দৰমহাটো কথা কৈ দিয়া হৈছে যে 14,000 পৰা আৰম্ভ হ'ব 70,000লৈকে, আৰু গেট পে দিয়া হ'ব 8,700 টকা। আৰু 2 নম্বৰ ৰুলত কোৱা হৈছে দ্য প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চি ইজ টেণ্টেটিভ ইন নেচাৰ এণ্ড ছাবজেক্ট টু দ্য ফাইনেল ক্লিয়াৰেন্স বাই দ্য গভৰ্ণমেণ্ট। অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ উইথ ইফেক্ট ফ্ৰম 16/12/2025 to 16/1/2026, অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 16 জানুৱাৰীত শেষ হ'ব। অৰ্থাৎ ইয়াত এমাহ সময় দিয়া হৈছে, সেইটো কথা কোৱা হৈছে। আৰু ইয়াত আমি 4 নম্বৰ ৰুলত দেখিবলৈ পাওঁ যে 4 নম্বৰ ৰুলত ভেকেঞ্চিখনৰ কথা কোৱা হৈছে। সাব ইন্সপেক্টৰ UBSIত আছে 48টা পোষ্ট। ইয়াত কেটেগৰী হিচাপত কিবা ভেকেঞ্চিবিলাক ভাগ কৰা হৈছে যে আনৰিজাৰ্ভত আছে মেলত 22টা আৰু ফিমেলত আছে 9টা পোষ্ট। টোটেল 31টা আছে আনৰিজাৰ্ভত, আৰু OBC MOBCত আছে মেলত 8টা আৰু ফিমেলত আছে 3টা। টোটেল ভেকেঞ্চি আছে 11টা। আৰু টি টাইপছ এণ্ড এডভেচি কমিউনিটিজ আছে মেলত 1টা পোষ্ট আৰু ফিমেলত নাই, আৰু টোটেল ভেকেঞ্চি 1টা। আৰু STত আছে 1টা পোষ্ট মেলত আৰু ফিমেলত নাই, টোটেল 1টা ভেকেঞ্চি। আৰু SCত আছে 1টা, ফিমেলতো আছে 1টা, টোটেল ভেকেঞ্চি 2টা, অৰ্থাৎ মেল ফিমেল 2টাতে ভেকেঞ্চি আছে। আৰু HTHত আছে 1টা পোষ্ট মেলত আৰু ফিমেলতো আছে 1টা পোষ্ট, আৰু টোটেল পোষ্ট আছে 2টা। গতিকে টোটেল পোষ্ট UBSI আহিছে 48টা পোষ্ট। আৰু সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যনত আহিছে 4টা পোষ্ট। কেটেগৰী হিচাপত OBC MOBCত আছে মেলত 0টা আৰু ফিমেলত আছে 1টা, টোটেল 1টা পোষ্ট আহিছে। টি টাইপছ এণ্ড এডভেচি আদিবাসী কমিউনিটিত আহিছে মেলত 2টা পোষ্ট আৰু ফিমেলত নাই, টোটেল ভেকেঞ্চি আছে 2টা। আৰু ইয়াত ST নাই, STত ভেকেঞ্চি নাই। আৰু SCত আছে 0টা, মেলত আছে 0টা, ফিমেলত আছে 1টা পোষ্ট, আৰু টোটেল ভেকেঞ্চি আছে 1টা। আৰু টোটেল ভেকেঞ্চি হৈছে 4টা ভেকেঞ্চি। আৰু ষ্টেচন অফিচাৰত আছে 6টা পোষ্ট। কেটেগৰী হিচাপত আমি যদি চাওঁ, আনৰিজাৰ্ভত আছে মেলত 2টা, ফিমেলত আছে 1টা, টোটেল ভেকেঞ্চি আছে 3টা। OBC MOBCত আছে মেলত 2টা আৰু ফিমেলত আছে 0টা, টোটেল ভেকেঞ্চি 2টা। STPত আছে মেলত আছে 1টা পোষ্ট আৰু ফিমেলত আছে 0টা পোষ্ট, আৰু টোটেল ভেকেঞ্চি 1টা। আৰু ইয়াত HTHত পোষ্ট নাই, ভেকেঞ্চি নাই। আৰু স্কোৱাড কমাণ্ডত 5টা পোষ্ট আছে। আমি যদি কেটেগৰী হিচাপত চাওঁ, আনৰিজাৰ্ভত আছে 2টা, মেলত 2টা আছে, ফিমেলত 0টা, টোটেল ভেকেঞ্চি 2টা। OBC MOBCত আছে মেলত আছে 2টা পোষ্ট আৰু ফিমেলত 0টা, টোটেল ভেকেঞ্চি আছে 2টা। আৰু STPত আছে মেলত আছে 1টা, ফিমেলত আছে 0টা, টোটেল ভেকেঞ্চি আছে 1টা। আৰু HTHত ইয়াত পোষ্ট নাই। এছিষ্টেণ্ট জেইলত আছে 39টা পোষ্ট। নাম্বাৰ অফ পোষ্ট আমি কেটেগৰী হিচাপত যদি চাওঁ, আনৰিজাৰ্ভত আছে
মেলত 17টা, ফিমেলত আছে 2টা, টোটেল ভেকেঞ্চি হৈছে 19টা। আৰু OBC MOBC আছে, মেলত আছে 7টা, ফিমেলত আছে 0টা, টোটেল ভেকেঞ্চি হৈছে 7টা। আৰু টি টাইপছ এণ্ড আদিবাসী কমিউনিটিছ আছে, মেলত আছে 1টা, ফিমেলত আছে 0টা, টোটেল ভেকেঞ্চি হৈছে 1টা। আৰু SCত আছে 5টা ভেকেঞ্চি মেলত, আৰু ফিমেলত আছে 1টা, টোটেল ভেকেঞ্চি হৈছে 6টা। আৰু STPত আছে মেলত আছে 3টা, ফিমেলত আছে 0টা, আৰু টোটেল ভেকেঞ্চি হৈছে 3টা। আৰু HTHত আছে মেলত 3টা, ফিমেলত আছে 0টা, আৰু টোটেল ভেকেঞ্চি হৈছে 3টা। আৰু এনেদৰে টোটেল ভেকেঞ্চি লগ কৰি কেটেগৰী হিচাপত 39টা পষ্ট হৈছে। আৰু ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কৈছে। এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। মানে কেণ্ডিডেটজন হ'ব লাগিব কৈছে পাৰ্মানেণ্ট হিচাপে স্থায়ী বাসিন্দা হিচাপে অসমৰ আৰু ইণ্ডিয়া ভাৰতবৰ্ষ হ'ব লাগিব কৈছে। Selected applicants will have to submit proof of residence after publication of the final select list. However, applications belonging to SC, ST, OBC, MOBC are exempted from submitting such certificate. অৰ্থাৎ ইয়াত SC, ST, OBC, MOBC such certificate বিচৰা হ'ব, সেইটো কথা কোৱা হৈছে। আৰু the application must be registered with a local employment exchange in Assam। অৰ্থাৎ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব কৈছে। আৰু দ্য এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি অদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেঞ্চি। অৰ্থাৎ কেণ্ডিডেটজনে অসমীয়া কথা ক'ব পাৰিব লাগিব, সেইটো কথা কোৱা হৈছে। আৰু চাব ইনস্পেক্টৰৰ ক্ষেত্ৰত UB এছআইখিনিৰ ক্ষেত্ৰত কোৱা হৈছে যে, আৰু কমিউনিকেশ্যন এছআইখিনিৰ ক্ষেত্ৰত কোৱা হৈছে দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 20 to 26 years। অৰ্থাৎ 20 বছৰৰ পৰা 26 বছৰ হ'ব লাগিব, সেইটো কথা কোৱা হৈছে। ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কমাণ্ডৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কৈছে যে দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 20 to 24 years। অৰ্থাৎ 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব কৈছে। এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰত বয়সৰ কথা কৈছে দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 21 to 40 years। অৰ্থাৎ 21 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব, সেইটো কথা কোৱা হৈছে। আৰু ইয়াত ইলেকশ্যনখিনিৰ কথা কোৱা হৈছে যে কেটেগৰী হিচাপে ৰিলেক্সেশ্যন দিয়া হৈছে। ST, STP এণ্ড STHৰ ক্ষেত্ৰত 5 বছৰ ৰিলেক্সেশ্যন দিছে। OBC MOBC ক্ষেত্ৰত 3 বছৰ ৰিলেক্সেশ্যন দিছে। আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 2 বছৰ ৰিলেক্সেশ্যন দিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনিৰ কথা কৈছে যে চাব ইনস্পেক্টৰ UB আৰু এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব কৈছে। এপ্লিকেণ্ট মাষ্ট বি এ গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ অৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম এ ৰেকগনাইজড কলেজ ইনষ্টিটিউশ্যন এফিলিয়েটেড টু এ ৰেকগনাইজড ইউনিভাৰ্চিটি। অৰ্থাৎ আৰ্টছ, ছায়েন্স, কমাৰ্চত এই তিনিটা বিভাগতে মানে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব কৈছে চাব ইনস্পেক্টৰ আৰু এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰত। আৰু ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডৰ ক্ষেত্ৰত BSc উইথ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স ফ্ৰম এ ৰেকগনাইজড কলেজ ইনষ্টিটিউশ্যন এফিলিয়েটেড টু এ ৰেকগনাইজড ইউনিভাৰ্চিটি। অৰ্থাৎ ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডৰ ক্ষেত্ৰত কৈছে যে মানে BSc পাছ কৰা হ'ব লাগিব ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্সত এই তিনিটা ছাবজেক্টত কৈছে। আৰু চাব ইনস্পেক্টৰ পুলিচ কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোৱা হৈছে যে BSc পাছ কৰা হ'ব লাগিব, সেইটো কথা কৈছে। নহবা 3 বছৰ ডিপ্ল'মা থকা, সেইটো 3 বছৰ ডিপ্ল'মা থাকিব লাগিব, সেইটো কথা কৈছে। নহ'লে 3 বছৰ ডিপ্ল'মা ফ্ৰম ষ্টেট পলিটেকনিকত মানে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব, সেইটো কথা কোৱা হৈছে। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড ক্ষেত্ৰত কোৱা হৈছে যে চাব ইনস্পেক্টৰ UB, চাব ইনস্পেক্টৰ কমিউনিকেশ্যন, ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কমাণ্ডৰ ক্ষেত্ৰত ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা কৈছে। কেটেগৰী হিচাপত জেনেৰেল, OBC, MOBC, SC ক্ষেত্ৰত কোৱা হৈছে যে 162.5 চেণ্টিমিটাৰ হাইট হ'ব লাগিব আৰু ফিমেলৰ ক্ষেত্ৰত 154 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। আৰু STP বা STHৰ ক্ষেত্ৰত হাইটৰ ক্ষেত্ৰত কোৱা হৈছে যে 160 চেণ্টিমিটাৰ হাইট হ'ব লাগিব আৰু ফিমেলৰ ক্ষেত্ৰত 152 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। আৰু চেষ্টৰ কথা কোৱা হৈছে যে কেটেগৰী হিচাপত জেনেৰেল, OBC, MOBC, SC বা STP ক্ষেত্ৰত মিনিমাম 80 চেণ্টিমিটাৰ চেষ্ট হ'ব লাগিব আৰু এক্সপেনশ্যন অৰ্থাৎ ফুলাই পিনি 5 চেণ্টিমিটাৰ ফুলাব লাগিব, অৰ্থাৎ ফুলাই পিনি 85 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু HTHৰ ক্ষেত্ৰত চেষ্টৰ কথা কোৱা হৈছে যে 78 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ অৰ্থাৎ ফুলাই পিনি 83 চেণ্টিমিটাৰ হ'ব লাগিব কৈছে। এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰত কোৱা হৈছে হাইটটোৰ ক্ষেত্ৰত
কেটেগৰী হিচাপত জেনেৰেল, OBC, MOBC, SC ক্ষেত্ৰত কোৱা হৈছে যে 162.5 চেণ্টিমিটাৰ আৰু ফেমিলিৰ ক্ষেত্ৰত 144.5 চেণ্টিমিটাৰ আৰু STP বা STHৰ ক্ষেত্ৰত কোৱা হৈছে 160 চেণ্টিমিটাৰ আৰু ফেমিলিৰ ক্ষেত্ৰত 142 চেণ্টিমিটাৰ কথা কোৱা হৈছে। আৰু মেডিকেলবোৰ প্ৰায় একেই, আছাম পুলিচৰ যেনেদৰে মেডিকেল হয় সেনেদৰে মেডিকেলবিলাক হ'ব। ইয়াত কোনো মানে বেলেগ ধৰণৰ মেডিকেল লোৱা নহ'ব, একেধৰণে মেডিকেলবিলাক হ'ব আৰু বেলেগ একো নহয়। আৰু তাতো ৰানিং হ'ব, লং জাম্প হ'ব, সেইবিলাকেই হ'ব, আগৰ দৰেই হ'ব। গতিকে ইমানটোৱে আছিল আজি এডভাৰটাইজমেণ্টখনত, আজি ইমানটো কথাই কৈছিল। গতিকে এডভাৰটাইজমেণ্টখনত আজি এইখিনি কথাই কৈছিল। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সকলোৰে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নপাহৰিব, যাতে আপোনালোকে মই এনেধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে প্ৰথমতে পাই যায় আৰু সকলোৱে যাতে সুন্দৰভাৱে আৰু যাতে সকলোৱে বিতংভাৱে তথ্যখিনি জানিব পাৰে। গতিকে সকলোৰে শুভেচ্ছা থাকিল, ধন্যবাদ।